আৰু সাংবাদিকৰ নামত যিসকলে বদনাম কৰি আছে তেওঁলোককো চাব লাগিব আৰু যিসকলে সঁচাকৈয়ে ভাল সাংবাদিকতা কৰি আছে তেওঁলোককো চাব লাগিব। কিন্তু এইবোৰতো সিদ্ধান্ত মই ল'ব নোৱাৰোঁ। এটা প্ৰক্ৰিয়াৰ মাজেৰে সাংবাদিককে দায়িত্ব দিম যে ভাল সাংবাদিক কেইজন আমাক চিনাকি কৰি দিয়ক, আমি যাতে তেওঁলোকক সহায় কৰিব পাৰোঁ। এতিয়া সাংবাদিকত চাওক, এতিয়া কিবা কিবি বহুতখিনিয়ে কথা আছে। এতিয়া ইলেকশ্যনৰ আগত নকৰোঁ আৰু ইলেকশ্যনৰ পিছত সাংবাদিকসকলক সুবিধাও কৰিব লাগিব আৰু সাংবাদিকৰ নামত যিসকলে বদনাম কৰি আছে তেওঁলোককো চাব লাগিব আৰু যিসকলে সঁচাকৈয়ে ভাল সাংবাদিকতা কৰি আছে তেওঁলোককো চাব লাগিব। কিন্তু এইবোৰতো সিদ্ধান্ত মই ল'ব নোৱাৰোঁ। এটা প্ৰক্ৰিয়াৰ মাজেৰে সাংবাদিককে দায়িত্ব দিম যে ভাল সাংবাদিক কেইজন আমাক চিনাকি কৰি দিয়ক, আমি যাতে তেওঁলোকক সহায় কৰিব পাৰোঁ। চাকৰি কৰি থাকে বহুতে, LIC এজেণ্ট হৈও সাংবাদিকতা কৰি থাকে। কিছুমানে সাংবাদিকতা নকৰে, চৰকাৰী বিষয়া হৈ আকৌ পৰ্টেল চলাই গভৰ্ণমেণ্টক গালি পাৰি থাকে। মই চব চাই থাকোঁ, কিন্তু মোৰ ধৈৰ্যটো বহুত দীঘলীয়া। আৰু সাংবাদিকৰ নামত যিসকলে বদনাম কৰি আছে তেওঁলোককো চাব লাগিব আৰু যিসকলে সঁচাকৈয়ে ভাল সাংবাদিকতা কৰি আছে তেওঁলোককো চাব লাগিব। কিন্তু এইবোৰতো সিদ্ধান্ত মই ল'ব নোৱাৰোঁ। এটা প্ৰক্ৰিয়াৰ মাজেৰে সাংবাদিককে দায়িত্ব দিম যে ভাল সাংবাদিক কেইজন আমাক চিনাকি কৰি দিয়ক, আমি যাতে তেওঁলোকক সহায় কৰিব পাৰোঁ। এতিয়া সাংবাদিকত চাওক, এতিয়া কিবা কিবি বহুতখিনিয়ে কথা আছে। এতিয়া ইলেকশ্যনৰ আগত নকৰোঁ আৰু ইলেকশ্যনৰ পিছত সাংবাদিকসকলক সুবিধাও কৰিব লাগিব আৰু সাংবাদিকৰ নামত যিসকলে বদনাম কৰি আছে তেওঁলোককো চাব লাগিব আৰু যিসকলে সঁচাকৈয়ে ভাল সাংবাদিকতা কৰি আছে তেওঁলোককো চাব লাগিব। কিন্তু এইবোৰতো সিদ্ধান্ত মই ল'ব নোৱাৰোঁ। এটা প্ৰক্ৰিয়াৰ মাজেৰে সাংবাদিককে দায়িত্ব দিম যে ভাল সাংবাদিক কেইজন আমাক চিনাকি কৰি দিয়ক, আমি যাতে তেওঁলোকক সহায় কৰিব পাৰোঁ। চাকৰি কৰি থাকে বহুতে, LIC এজেণ্ট হৈও সাংবাদিকতা কৰি থাকে। কিছুমানে সাংবাদিকতা নকৰে, চৰকাৰী বিষয়া হৈ আকৌ পৰ্টেল চলাই গভৰ্ণমেণ্টক গালি পাৰি থাকে। মই চব চাই থাকোঁ, কিন্তু মোৰ ধৈৰ্যটো বহুত দীঘলীয়া। আৰু সাংবাদিকৰ নামত যিসকলে বদনাম কৰি আছে তেওঁলোককো চাব লাগিব আৰু যিসকলে সঁচাকৈয়ে ভাল সাংবাদিকতা কৰি আছে তেওঁলোককো চাব লাগিব। কিন্তু এইবোৰতো সিদ্ধান্ত মই ল'ব নোৱাৰোঁ। এটা প্ৰক্ৰিয়াৰ মাজেৰে সাংবাদিককে দায়িত্ব দিম যে ভাল সাংবাদিক কেইজন আমাক চিনাকি কৰি দিয়ক, আমি যাতে তেওঁলোকক সহায় কৰিব পাৰোঁ। এতিয়া সাংবাদিকত চাওক, এতিয়া কিবা কিবি বহুতখিনিয়ে কথা আছে। এতিয়া ইলেকশ্যনৰ আগত নকৰোঁ আৰু ইলেকশ্যনৰ পিছত সাংবাদিকসকলক সুবিধাও কৰিব লাগিব আৰু সাংবাদিকৰ নামত যিসকলে বদনাম কৰি আছে তেওঁলোককো চাব লাগিব আৰু যিসকলে সঁচাকৈয়ে ভাল সাংবাদিকতা কৰি আছে তেওঁলোককো চাব লাগিব। কিন্তু এইবোৰতো সিদ্ধান্ত মই ল'ব নোৱাৰোঁ। এটা প্ৰক্ৰিয়াৰ মাজেৰে সাংবাদিককে দায়িত্ব দিম যে ভাল সাংবাদিক কেইজন আমাক চিনাকি কৰি দিয়ক, আমি যাতে তেওঁলোকক সহায় কৰিব পাৰোঁ। চাকৰি কৰি থাকে বহুতে, LIC এজেণ্ট হৈও সাংবাদিকতা কৰি থাকে। কিছুমানে সাংবাদিকতা নকৰে, চৰকাৰী বিষয়া হৈ আকৌ পৰ্টেল চলাই গভৰ্ণমেণ্টক গালি পাৰি থাকে। মই চব চাই থাকোঁ, কিন্তু মোৰ ধৈৰ্যটো বহুত দীঘলীয়া।